Hello friends, welcome to Defense GK YouTube channel. So friends সকল আকৌ BSF প্ৰায় 2050টা পদ মুকলি হৈছে। ইয়াতে সব দিয়া আছে ৰিক্ৰুটমেন্ট অৰ্গানাইজেশ্যন বৰ্ডাৰ সিকিউৰিটি ফোর্স চমুকৈ যাক BSF বুলি কোৱা হয়। টোটাল পোষ্ট দিয়া আছে 2050টা পোষ্ট নেম দিয়া আছে কনস্টেবল GD। সো ফ্ৰেন্ডছ সকল এই পোষ্টৰ বাবে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশন ফিস কিমান হ'ব সকলোবৰ বিষয়ে আজিৰ ভিডিওত আলোচনা কৰিম। গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। সময়ৰ তললৈ আহিছো। ইয়াতে দিয়া আছে হু ক্যান এপ্লাই অল ইন্ডিয়া ক্যান্ডিডেট মেল এন্ড ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। তাৰ পিছত ইয়াতে পে স্কেল দিয়া আছে। সো এপ্লিকেশন ফিস দিয়া আছে ইয়াতে অল ক্যান্ডিডেট এপ্লিকেশন ফিস ফ্রি। এপ্লিকেশন ফিস কোনো দিব নালাগে। তাৰ পিছত ইয়াতে দিয়া আছে এজ এ লিমিট দিয়া আছে। সো फ्रेंड्स তাৰ পিছত ইয়াতে দিয়া আছে এজ এ লিমিট দিয়া আছে ক্যান্ডিডেট এজ এ লিমিট শুড বি 18 ইয়ার্স টু 23 ইয়ার্স মিনিমাম 18 পৰা 23 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। তাৰ পিছত ইয়াতে দিয়া আছে SC ST 5 ইয়ার্স রিল্যাক্সেশন দিয়া আছে আৰু OBCৰ বাবে দিয়া আছে 3 ইয়ার্স। সো फ्रेंड्स তাৰ পিছত ইয়াতে দিয়া আছে সিলেকশন প্ৰসেস ফিজিক্যাল টেস্ট আৰু অকল মেডিকেল টেষ্টই হ'ব। ইয়াতে কোনো ৰাইটেন টেষ্টৰ কথা এতিয়ালৈকে উল্লেখ কৰা নাই। তাৰ পিছত ইয়াতে দিয়া আছে মেল দিয়া আছে মেলৰ বাবে হাইট দিয়া আছে ST ক্যান্ডিডেটৰ বাবে 165 আৰু আদাৰ্সৰ বাবে দিয়া আছে 170। চেষ্ট দিয়া আছে STৰ বাবে 76 ৰ পৰা 81 আদাৰ্সৰ বাবে দিয়া আছে 78 ৰ পৰা 83। তাৰ পিছত দিয়া আছে ফিমেল ক্যান্ডিডেট সকলৰ বাবে দিয়া আছে হাইট দিয়া আছে SC ক্যান্ডিডেটৰ বাবে 150 আদাৰ্সৰ বাবে দিয়া আছে 157। সো এডুকেশন কোয়ালিফিকেশন বিচাৰিছে ইয়াতে 10 পাস অকল 10 পাস হলে এপ্লাই কৰিব পাৰিব। তাৰ পিছত ইয়াতে দিয়া আছে ইম্পৰ্টেন্ট ডেটস কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব। স্টাৰ্টিং ডেট ফৰ সাবমিশন অফ এপ্লিকেশন 22 মাৰ্চ 2019 মাৰ্চৰ 22 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট দিয়া আছে 22 এপ্ৰিল। এপ্লাই মোড অফলাইন আপোনালোকে নিশ্চয় জানে BSFৰ যিকোনো দিলে অফলাইনত কৰিব লাগে এপ্লাই। সো অনলাইনত কৰিব নোৱাৰে এইটো। সো फ्रेंड्स এইটো ফৰ্মটো এতিয়ালৈকে দিয়া নাই। অফিচিয়েল নোটিফিকেশনটো যেতিয়া আহিব লগে লগে মই ভিডিওটো বনাই দিম। সো আজি ইয়াতে দিব নিশ্চয়। সো আজিৰ ভিডিওতে ইমানেই আছিল। সো কিবা বুজি নাপালে কমেন্ট কৰিব আৰু যদি লাইক কৰা নাই প্লিজ লাইক শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।